নমস্কাৰ বন্ধুসকল কেতিয়াবা আমি জীৱনত লোৱা কিছুমান সৰু সিদ্ধান্তই কেনেকৈ আমাৰ জীৱনটো সলনি কৰিব পাৰে এয়াই মই এটা সৰু ষ্টৰীৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, চালে আপোনালোকে গম পাব যে আচলতে কেনেকৈ আমাৰ জীৱনটো সলনি হয় কিছুমান সৰু সিদ্ধান্তই, যিটো ভাল সিদ্ধান্ত। ৰবি বুলি এজন মানুহ আছিল আৰু সেই মানুহজনে সৰু এটা কোম্পানীত চাকৰি কৰিছিল আৰু তেখেতে যি দৰমহা পাইছিল সেই দৰমহাৰে নিজৰ ঘৰ চলোৱা, ভনীয়েকক পঢ়োৱা আৰু বেমাৰী মাকৰ চিকিৎসা কৰাটো খুবেই কঠিন আছিল। তথাপি ধৈৰ্য ধৰি ৰবিয়ে সেই কোম্পানীটোত চাকৰি কৰিয়েই আছিল। কিন্তু হঠাৎ এদিন ৰবিৰ হাতত এনেকুৱা এটা ফাইল পৰে, যিটো ফাইল সেই কোম্পানীটোৰ GM আৰু সেই GMে কৰা কিছুমান ফ্ৰড কেছ সেই ফাইলটোত বিতংকৈ ফাইল হিচাপে বনাই থোৱা আছিল। আৰু সেই ফাইলটো পাই ৰবিয়ে ভাবিবলৈ ধৰিলে যে এই ফাইলটো একচুৱেলি কি কৰা হ'ব বা কি কৰিলে এই ফাইলটো বিষয়ে ভাল হ'ব। এই কথা ভাবি থাকোঁতে দুদিনমান পিছত সেই কোম্পানীটোত এটা ডাঙৰ অডিট আছিল আৰু সেই অডিটৰ সময়ত GMে গম পাইছিল যে সেই ফাইলটো ৰবিৰ হাতত পৰিছে বুলি, আৰু ৰবিক GMৰ কেবিনলৈ মাতি নি ৰবিক 50 লাখ টকাৰ এটা বেগ দি পেলাই ৰবিক কৈছিল যে সেই ফাইলটো ডিলিট কৰি দিয়া আৰু লগত তুমি এই 50 লাখ টকা লৈ যোৱা, তোমাৰ মাৰ চিকিৎসা কৰা, তোমাৰ ভনীয়েক ভাল স্কুলত পঢ়োৱা আৰু তোমাৰ সকলো যিবোৰ নাটনি আছে এই নাটনিবোৰ তুমি উদ্ধাৰ হ'ব পাৰিবা। এই কথা শুনি লগে লগে ৰবিয়ে সেই টকাৰ বেগটো লৈ পেলাই বাহিৰলৈ ওলাই যায় আৰু ওলাই গৈ, যিহেতু সিদিনাখন অডিটো চলি আছিল, কাৰণ কোম্পানীৰ অডিট যেতিয়া চলে প্ৰায় মালিক ডাঙৰ মানুহবোৰ সেই কোম্পানীলৈ আহে আৰু সিদিনা MD তাত উপস্থিত আছিল আৰু ৰবিয়ে সেই বেগটো লৈ পেলাই চিধা MDৰ ওচৰলৈ যায় আৰু বেগটো MDৰ টেবুলত থৈ দিয়ে। ছাৰ, এয়া 50 লাখ টকা আমাৰ GM ছাৰে মোক দিছে আৰু ইয়াৰ দিয়াৰ কাৰণটো হ'ল মোৰ তাত এটা ফাইল আছে, যিটো ফাইল মই আপোনাক দিব বিচাৰোঁ। MDয়ে সেই ফাইলটো যেতিয়া পায় ভালকৈ চাই আৰু লগে লগে পুলিচক খবৰ কৰে আৰু সেই মুহূৰ্ততেই পুলিচে GMক এৰেষ্ট কৰি পুলিচ থানালৈ লৈ যায় আৰু MDয়ে সেই GMৰ পষ্টটো এই ৰবিক দি দিয়ে আৰু লগে লগে ৰবিৰ যিটো পুৰণা দৰমহা আছিল সেই দৰমহাতকৈ 4 গুণ বেছি দৰমহা সেই ৰবিক MDয়ে দিয়ে। গতিকে লাহে লাহে ৰবিৰ জীৱনটো ভাল দিশলৈ আগবাঢ়ে, টকা পইচাৰ অভাৱবোৰো কমি যায়, মাকক ভাল চিকিৎসা কৰিবলৈ সক্ষম হয়, ভনীয়েককো ভাল কলেজত পঢ়ুৱাব পাৰে। গতিকে ৰবিৰ এই সিদ্ধান্তটো আপোনালোকৰ কেনে লাগিল? আপোনালোকে ৰবিৰ ঠাইত যদি হ'লহেঁতেন তেনেহ'লে আপোনালোকে সেই 50 লাখ টকা লৈ গ'লহেঁতেন নে ৰবিৰ নিচিনাই এটা পদক্ষেপ ল'লেহেঁতেন? এই কথাটো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকৈ এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।